খাকী পোছাক পৰিহিত এক ব্যতিক্ৰমী সত্তা, যিয়ে আপোন প্ৰজ্ঞা আৰু চেতনাৰে সংগোপনে বুকুত লৈ ফুৰে আপোন গাঁও বৰকলা। ব্যস্ততাৰ মাজতো কাপেৰে নিৰবিচ্ছিন্নভাৱে সৃষ্টিৰ হাৰিয়া বোৱাই থকা এইগৰাকী শব্দৰত্ন বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক তথা সুদক্ষ আৰক্ষী বিষয়া ডক্টৰ নন্দ সিং বৰকলাৰে মুখ্য সম্পাদক ডালিম ফুকনৰ বিশেষ বাৰ্তালাপ। আজি আমি এগৰাকী সুদক্ষ আৰক্ষী বিষয়া তথা অসমৰ বিশিষ্ট কবি সাহিত্যিক ডক্টৰ নন্দ সিং বৰকলা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ দুআষাৰ কথা পতাৰ উদ্দেশ্যে। অভেদ্য জনগোষ্ঠী অসমীয়া শিখসকলৰ পৰিচয় সম্পৰ্কে হাদিৰা চকীৰ ৰণৰ পৰা সকলো বৃত্তান্ত কবি ডক্টৰ মহেন্দ্ৰ বৰাই সেই কবিতাটোত লিখিছিল। আৰু এই জনগোষ্ঠীৰ এজন সুদক্ষ লোক কবি ডক্টৰ নন্দ সিং বৰকলালৈ আজি আমি অসম আৰক্ষী দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। ইমান এটা অতি ব্যস্ততাপূৰ্ণ আৰু দায়িত্বশীল বিভাগত কাম কৰিও কেনেদৰে সাহিত্য চৰ্চা বা সাধনা কৰি গৈছে? নমস্কাৰ। মই দুটা পথেৰে খোজকাঢ়িবলৈ যত্ন কৰোঁ। এটা পথত আছে মোৰ জীৱিকাৰ তাৰণা আৰু আনটোৰ পথত আছে জীৱনৰ সংঘাত। জীৱিকাক কোনোদিনে মই জীৱনৰ সংঘাতৰ সৈতে মুখামুখি হ'বলৈ নিদিওঁ। জীৱিকাতে মোৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰে, মোৰ পৰিয়াল চলে, কিন্তু জীৱনৰ যিটো সংঘাত, এই সংঘাতটোৱে সমষ্টিগত ব্যক্তিত্ব এটাক প্ৰতিনিধিত্ব কৰিবৰ বাবে দুৰন্ত গতিৰে প্ৰতিদিনেই মোক মূৰৰ পৰা ভৰিলৈ শোভাযাত্ৰা কৰাই থাকে। মই বিশ্বাস কৰোঁ যে জীৱিকাটোতকৈ মোৰ জীৱনটো বেছি ডাঙৰ, আৰু মোৰ জীৱনটোৱে যদি এটা সমষ্টিগত চৰিত্ৰ পৰিগ্ৰহ কৰিব পাৰে, তেন্তে সমাজ, পথাৰ, মানুহ, বিশাল পৃথিৱী এইবোৰক এটা নতুন ৰূপ দিব পাৰি। আৰু সেয়ে মই কামৰ ব্যস্ততাৰ মাজতো যিকোনো সময় পাওঁ তাক অপব্যয় নকৰি মই মানুহৰ সন্ধান কৰোঁ, সমাজৰ সন্ধান কৰোঁ, পথাৰৰ সন্ধান কৰোঁ। নৈখন কিয় নিৰ্বিচ্ছিন্নভাৱে বৈ থাকে, আকাশখন নীলা হয়, কেতিয়াবা গোমা হয়, কেতিয়াবা বতৰ হয়, কেতিয়াবা মেঘ বিজুলী ঢেৰেকনি গাজে, কিয় হয়? এইবোৰ কথা বুকুৰ মাজৰ আকাশখনত ফঁহিয়াই চাওঁ আৰু মই ভাবোঁ যে মোৰ পথৰ নিৰ্বাচিত আকাশখনতকৈ পৃথিৱীৰ সৌন্দৰ্যময় চান্দসিক ৰূপবদ্ধ আৰু সুন্দৰ চিত্ৰ নিৰ্মাণেৰে নিৰ্মিত হৈ থকা পৃথিৱীখনে মোক সাংস্কৃতিক শৈল্পিক মনৰ সন্ধান দিয়ে। যেতিয়া মই সাংস্কৃতিক শৈল্পিক মনৰ সন্ধানত মোৰ দুভৰি পদব্ৰজ যাত্ৰা আৰম্ভ কৰোঁ, তেতিয়াই মই এখন বিশাল জগতৰ সপোন দেখোঁ। আৰু সেইকাৰণেই মই ব্যস্ততাৰ মাজতো যিকণ সময় পাওঁ সেই সময়কণ সেই সংস্কৃত যাত্ৰাৰ বাবে মই আগবঢ়াওঁ। অসমীয়া শিখ জনগোষ্ঠীৰ এজন সুযোগ্য পুত্ৰ হিচাপে আপুনি এই জনগোষ্ঠীটোৱে আমাৰ জাতিসত্তালৈ যিখিনি অৱদান আগবঢ়াই গৈছে, তাৰ পৰিশীলিত ৰূপত অধ্যয়নৰ কি কি ব্যৱস্থা বা কেনেকুৱা ধৰণে আপুনি আগবাঢ়িছে বা আগবাঢ়িম বুলি ভাবি আছে? প্ৰথম কথা, অসমীয়া শিখসকলৰ মই সুযোগ্য সন্তান একেবাৰেই নহয়। এই অসমীয়া মাজত তেওঁলোকৰ জীৱনটো কৰা কালত মই যিখিনি সংঘাতৰ সন্মুখীন হৈছোঁ, যিখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, সেইখিনি মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। মানে গড় আৰু দা মাজত মাছটো থৈ যিদৰে কাটে, মোৰ সম্প্ৰদায়ৰ, মোৰ জাতিটোৰ কিছু লোকে মোক তেনেদৰে নিতৌ কাটে আৰু মই নিতৌ তেজত তিতোঁ। আৰু তেজত তিতি ৰক্তাক্ত হৃদয়ৰ সৈতে মই তেওঁলোকক প্ৰণাম কৰোঁ যে তোমালোকৰ যিটো আসুৰিক চৰিত্ৰৰ মাজত সোমাই থকা যিটো জিঘাংসা, সেই জিঘাংসা ৰত্নাকৰৰ বাটৰ পৰা বাল্মীকিৰ বাটলৈ টানি আনা। আৰু যেতিয়ালৈকে তোমালোকে ৰত্নাকৰৰ বাটত সেইটো থাকিব, তেতিয়ালৈকে তোমালোকে বাল্মীকিৰ চৰিত্ৰ পৰিগ্ৰহ কৰিব নোৱাৰিবা। আৰু বাল্মীকিৰ চৰিত্ৰ যদি পৰিগ্ৰহ কৰিব নোৱাৰা,
এই ক্ষুদ্ৰ জাতিসত্তাটো সদায় অৱহেলিত হৈ থাকিব। আজি স্বাধীনতাৰ ইমান বছৰৰ পিছতো আমাৰ সম্প্ৰদায়টোৰ কোনো মন্ত্ৰী নাই, কোনো MLA নাই, কোনো নিকায় নিগমত মেম্বাৰ নাই। আমি অতি দৃষ্টিকটুভাৱে এই কথাটো মই হৃদয়ত মোক দুখ দিয়ে যে অসম চৰকাৰৰ কোনো এটা বিভাগত আমাৰ বাবে পঢ়া শুনাৰ কাৰণেও আসন সংৰক্ষণ নাই, চাকৰিৰ কাৰণেও আসন সংৰক্ষণ নাই। গতিকে এনে এটা পটভূমিত আমাৰ অসমীয়া শিখসকলৰ যিসকলে নিজকে ক্ষমতাৰে সৈতে ধনী হ'ব খোজে, চহকী হ'ব খোজে, তেওঁলোকে জাতিটোৰ মূল শিপাডাল কি আজিলৈকে চিনি পোৱা নাই। আৰু এই ক্ষেত্ৰত মই তেওঁলোকক ধিক্কাৰ দিওঁ। ক্ষমতা সৰ্বস্ব তেওঁলোকৰ কথা বতৰাই প্ৰতি মুহূৰ্ততে চকীখনৰ বাবে মুখৰ ওঠেৰে তেওঁলোকে ধৰাই থাকে কৰত এখন, যিখন কৰতে অসমীয়া শিখৰ দৰিদ্ৰ নিপীড়িত নিষ্পেষিত মানুহখিনিক প্ৰতিদিনে ৰেপি থাকে। 1980 চনত অসমীয়া শিখ সন্থাৰ জন্ম হৈছিল আৰু এই অসমীয়া শিখ সন্থাৰ প্ৰথমজন সভাপতি আছিল প্ৰয়াত ধ্যান সিং। আৰু সেই ধ্যান সিং হৈ অসমীয়া শিখসকলৰ কাৰণে কিছু কাম কৰি গ'ল। অসমৰ দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজী তেওঁ নতুনকৈ নিৰ্মাণ কৰিলে। বৰকলাত গুৰুদ্বাৰা নানকশ্বৰ নিৰ্মাণ কৰিলে। গুৰুদ্বাৰাতে নিৰ্মাণ কৰি তেওঁ সীমাবদ্ধ নাথাকিল। তেওঁ অসমীয়া শিখসকলক তুলি তালি মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে তেওঁ কেইবাখনো স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিলে। সেইজন মানুহ এতিয়া আমাৰ মাজত নাই। ইয়াৰ পৰৱৰ্তী কালত মই কিছু লেখা অসমীয়া শিখসকলে লিখিবলৈ যত্ন কৰিছোঁ। ইয়াৰ এক অংশ হিচাপে হাদিৰা চকীৰ পৰা বৰকলালৈ 530 পৃষ্ঠাৰ এখন বৃহৎ গ্ৰন্থ। এই গ্ৰন্থ মই আৰু মোৰ পৰিবাৰ কবিতাৰাণী সিং আমি দুয়ো সম্পাদনা কৰি উলিয়াইছোঁ আৰু সেই গ্ৰন্থখন উন্মোচন কৰিছিল নগাঁও জিলা পুথিভঁৰালত 25 আগষ্ট 2014 চনৰ আৰু ডক্টৰ নগেন শইকীয়া ছাৰে। আৰু সেই সভাখনত মই চেষ্টা কৰিছিলোঁ যে গুৰুদ্বাৰাৰ মাজতে আবদ্ধ হৈ থকা অসমীয়া শিখসকলক প্ৰথমবাৰৰ কাৰণে অনা গুৰুদ্বাৰ এটা অনা শিখৰ মাজলৈ লৈ আহিছিলোঁ। আৰু য'ত লক্ষ্মীনন্দন বৰা, মহিম বৰা, ডক্টৰ নগেন শইকীয়া, ডক্টৰ ৰাজেন শইকীয়া ছাৰকে ধৰি বিদগ্ধ পণ্ডিতসকল, সেইসকলে অসমীয়া শিখসকলৰ জীৱন জগতক বখানিছিল। ইয়াৰ পিছত দুখ আৰু পৰিতাপৰ বিষয় যে অসমীয়া শিখসকলক জানিবৰ কাৰণে অনা শিখসকলে প্ৰায় 200 বছৰ লাগিল। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহদেৱে শিৱসাগৰৰ হৰি মন্দিৰত এখন সভা আহ্বান কৰিছিল অসমীয়া শিখসকলক লৈ, আৰু সেই সভাখনত মই মুখ্য বক্তা আছিলোঁ। সেইখনেই আজি তাৰিখলৈকে অনা শিখসকলে অসমীয়া শিখসকলক জানিবলৈ বুজিবলৈ কৰা সভা আছিল। ইয়াৰ পিছত আৰু অসমীয়া শিখসকলক কোনেও খুচৰি চোৱা নাই। আৰু আমাৰ যিসকল ক্ষমতালবী অসমীয়া শিখৰ নিজকে স্বয়ম্ভু নেতা বুলি কয়, তেওঁলোকে অসমীয়া শিখসকলক বাহিৰলৈ নিবৰ কাৰণে অকণো চেষ্টা কৰা নাই। ইয়াৰ পৰৱৰ্তী কালত ৰাধিকা মোহন ভাগৱতীদেৱৰ একান্ত অনুৰোধ, পঠিত থকা সাহিত্যিক হোমেন বৰগোহাঁইদেৱৰ চেষ্টা আৰু প্ৰবন্ধকাৰ ডক্টৰ বিমল ফুকনদেৱৰ সাহসত অসমীয়া শিখ বেদনাৰ দস্তাবেজ সম্পাদনা কৰিলোঁ পৰিবাৰৰ আৰু সেই গ্ৰন্থখন মোৰ একান্ত আৰু চেষ্টাত অসম সাহিত্য সভাই প্ৰকাশ কৰিছে। এই দুখন গ্ৰন্থই অসম কেনেকৈ আহিল আৰু আহি ইয়াৰ মাটি পানী বায়ু সংস্কৃতিক কেনেকৈ গ্ৰহণ কৰিলে আৰু পিতৃভূমিৰ পৰিচয় সম্পূৰ্ণৰূপে হেৰুৱাই পেলাই এটা বেলেগ অজান মুলুকত, অন্য এক মুলুকত এটা নতুন জীৱনৰ আৰম্ভণি কৰিলে, তাৰ বিস্তৃত বিৱৰণৰ বিশ্লেষণ ব্যাখ্যাৰ মজ্জাদৰ্শনটো এই দুইখন কিতাপতে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। মাজে সময়ে অসমৰ সম্ভ্ৰান্ত আলোচনী, সম্ভ্ৰান্ত দৈনিক বাতৰি কাকতত অসমীয়া শিখসকল সম্বন্ধে কিছু কথা লিখিবলৈ যত্ন কৰিছোঁ। ইয়াৰ মাজতে আমি তেতিয়া
হাইস্কুল পৰ্যায়ত পঢ়ি থাকোঁতেই গুৱাহাটী বিশ্ববিদ্যালয় নৃতত্ব বিভাগৰ অধ্যাপক বিৰিঞ্চি কুমাৰ মেধিদেৱে অসমীয়া শিখসকল, গ্ৰাম্য জীৱনত অসমীয়া শিখসকল তেওঁ গৱেষণা কৰিছিল আৰু সেইখনেই অসমীয়া শিখসকলক প্ৰণালীবদ্ধভাৱে গৱেষণা কৰা এখন গৱেষণা গ্ৰন্থ। যদিও গৱেষণা গ্ৰন্থখনত 2-4 কিছু কথা বিতৰ্কিত কথা আছে বা সোমাব নালাগিছিল, তথাপি ডক্টৰ বিৰিঞ্চি কুমাৰ মেধিৰ সেই প্ৰচেষ্টা সাধুবাদৰ পাত্ৰ। তেওঁক শলাগিবলগীয়া আৰু তেওঁৱেই অসমীয়া শিখসকলক এটা প্ৰাণ দিছে বুলি মই অনুভৱ কৰোঁ। তাৰ বাবে মোৰ তেওঁৰ প্ৰতি আজন্ম আমৃত্যু পৰ্যন্ত মোৰ কৃতজ্ঞতা থাকিব। আচ্ছা, এতিয়া বৰকলালৈ আহিছোঁ। আমি সৰুৰে পৰা দেখি অহা গাঁওখন এই আপোনাক হাৰিয়াৰ সভ্যতাৰে আপোনাক কবি বুলি কোৱা হয়, বৰকলা, পেট বহা, এইবিলাক শস্য চামলা গাঁও, য'ত আপোনালোকৰ লোকসকলে মানে অসমৰ এই উৰ্বৰ ভূমিত যেনেধৰণেৰে মাটিৰ ঘাম পেলাই তেওঁলোকে পৰিশ্ৰম কৰি হেৰি হয়, কিন্তু উপেক্ষিত হৈ আছে, তাৰো আপুনি কিছু হেৰি কৰিছে। কিন্তু তাৰ লগে লগে আমাক এটি হাৰিয়া পাৰৰ, হাৰিয়া সভ্যতাৰ কবি হিচাপে এটি কবিতাৰ পংক্তি গুণগুণাই দিলে আমি মানে অলপ বেছি আনন্দিত হ'ম। বৰকলাৰ মাত অমাতৰ শুভ্ৰতা, বৰকলাৰ মাটিত গজা কাঁইটত দুভৰি ৰঙা কৰি চকুৰ টোপনিক পুতি থওঁ নৰক গলিত, আৰু মাটিৰ প্ৰেম বসন্তক টানি আনো শিলনিৰ বুকুৰ পৰা। দেহৰ সৰাপাত জোকাৰি জোকাৰি পুতি থওঁ নিজকে মানুহ হ'বলৈ এজোপা গছৰ সন্ধানত ক্ৰমশঃ শইচ পথাৰত। পতিনিয়ত ঢপলিয়াই ফুৰোঁ শংখ মাতৰ দেউকাৰে আকাশ ব্যাপী, শিলে শিল কাটি জুইৰ স্বচ্ছতাৰ শুভ্ৰতাৰে মাটিৰ বসন্তক অনুধাৱন কৰোঁ। কিবা এগাল ভাৱনাৰ বুৰবুৰণি বিবৰ্ণ নে সুবৰ্ণ পথেৰে বাট কুৰিবাই চকুৰ পৰা মূৰ হৈ ভৰি লৈ বিচাৰি ফুৰোঁ বসন্তক ভাল পোৱা এজাক সেউজীয়া মানুহ। দুপৰীয়া জোনাকৰ বুকুৰে ময়ূৰে পয়খম বজাৰ সময়ত ফুল ফুলিলে চকুত চেকুৰি ফুৰে বৰকোলাই, ঠিক তেতিয়াই ঘন চিৰিকা এজাক বুকুৰ গভীৰত দৌৰি ফুৰে। মই চাই থাকোঁ বৰকোলাৰ সুৱদীয়া সাঁচিপাতৰ গৰ্ভত জোনাক বিহবল মানুহৰ উদ্বেলিত মানুহপ্ৰিয় বুকুৰ হেন্দোলনি। মানুহৰ সন্ধানত ৰপ্ত দুভৰিয়ে হুলৰ আঘাতত তেজ বটিয়াই পি খাই আছোঁ যাতনা, অপমান, ষড়যন্ত্ৰ, অপবাদ, ঘৃণা, ক্লেশ, বিষাদ, আৰু বিচাৰি ফুৰিছোঁ বুকুৰ উত্তাপেৰে এজাক সেউজীয়া মানুহৰ জীৱনৰ উত্তাপ। কবিতাটো মই গোটেইটো হ'লেও বৰকলালৈ মনত পেলাই দিলে আমাক। আচ্ছা, আপুনি এতিয়া আৰক্ষী বিষয়া হিচাপে আহোঁ, এইখিনি সাহিত্য সাধনা কৰি আছে আপুনি, নিৰবিচ্ছিন্ন এটা প্ৰচেষ্টা কৰি আছে নিজৰ জনগোষ্ঠীটোক সাব্যস্ত কৰিবৰ কাৰণে, লগে লগে অসমীয়া ভাষা সাহিত্যৰো এটা নিৰলস সেৱা কৰি আছে। তাৰ মাজতো আপুনি আৰক্ষী বিভাগটোক মানে চম্ভালি আছে এটা জিলা পৰ্যায়তে। এতিয়া আজিকালি হয় কি, যিটো ৰাইজৰ আৰু আৰক্ষীৰ ব্যৱধানটো কমাই আনিব লাগে বুলি মানে বিভাগীয়ভাৱেও কৈ থাকে, সেই ক্ষেত্ৰত আপুনি এতিয়া মই বিভাগটোলৈ আহিছোঁ, আপুনি চাকৰি জীৱিকাৰ সূত্ৰে যিটো য'ত আছে, সেই ধৰণে আপুনি কি ধৰণৰ ব্যৱস্থা কৰিছে বাৰু ৰাইজ আৰু আৰক্ষীৰ মাজত এটা সৌহাৰ্দ্যমূলক সম্পৰ্ক আনিবৰ কাৰণে? আমিতো মানুহৰ বাবেই কাম কৰোঁ। মানুহ মিলি মিলি বিন্দু হয়, সেই বিন্দুৰ সিন্ধুত সমাজ সৃষ্টি হয়, আৰু সেই সমাজক নিয়ন্ত্ৰণ কৰি ৰখা, সেই সমাজত পৰিশীলিত কৰি ৰখা, শালীনতাপূৰ্ণ মাত কথা, শালীনতাপূৰ্ণ ব্যৱহাৰ আৰু এক সাৱলীল উন্নয়ন, এখন সমাজ উন্নয়নেৰে এখন সমাজ ধাৱমান হ'ব লাগিব। তাৰ বাবে প্ৰথম চৰ্তটো হৈছে শান্তি। শান্তিৰ বাবে আৰক্ষীৰ খাকী পোছাক পিন্ধি ৰাখিছোঁ। মই জানো যে এই খাকী পোছাকযোৰে মোক এদিন এৰি থৈ যাব, কিন্তু যিখিনি সময় মই খাকী পোছাকৰ লগত আছোঁ, সেই সময়খিনিয়ে মই খাকী পোছাকক অতি স্বাভিমানেৰে মই নিয়ন্ত্ৰণ কৰোঁ, যাতে সমাজখন উদ্বেলিত হয়, সমাজখন শান্তিৰ বাবে আহে। মই বিশ্বাস কৰোঁ সকলো আৰক্ষী নহয়, কিছু এনে আৰক্ষী আছে যাৰ বাবে আৰক্ষী বিভাগটোৰ বদনাম হৈছে। তেওঁলোকে খাকী পোছাকৰ অহংকাৰত, অস্ত্ৰৰ অহংকাৰত এনে কিছুমান কাম কৰে যিবোৰ কাম
জনসাধাৰণে ভয়ত নহয় সন্মানৰ খাতিৰত তেওঁলোকক একো নোকোৱাকৈ থাকে। এই ব্যৱস্থাটো দূৰ কৰিব নোৱাৰিলে মানুহ আৰু জনসাধাৰণৰ মাজত ব্যৱধানটো সদায় বাঢ়ি থাকিব। এতিয়াও বহু ক্ষেত্ৰত মই দেখিছোঁ, মই এখন জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিও মই দেখিছোঁ যে মহিলাৰ ক্ষেত্ৰত জনসাধাৰণে বহু ক্ষেত্ৰত কিছু কথা গোপন কৰে সন্মানৰ খাতিৰত। বহু মানুহ আৰক্ষী থানালৈ নাহে, আৰক্ষী থানা বুলি ক'লে বহু মানুহে ভয় কৰে। এতিয়াও এই পৰিৱেশটো আমি দূৰ কৰিব লাগিব আৰু এইটো কাৰণে বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰীযুত ভাস্কৰজ্যোতি মহন্তদেৱ তেখেত এজন অতি সাংস্কৃতিবান মানুহ। মানুহক মানুহৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। গতিকে আৰক্ষীৰ যিটো ব্যৱহাৰ, আইনে তেওঁলোকক যিটো ব্যৱহাৰৰ মাজত কাম কৰিবলৈ কৈছে, সেই পাঠৰ বুনিয়াদটো আমি প্ৰতিজন আৰক্ষীয়ে আন্তৰিকতাৰে হৃদয়ংগম কৰিব পাৰিব লাগিব। আৰু বহুতেই এই কামটো হৃদয়ংগম কৰিব নোৱাৰাৰ বাবেই আমি সততে শুনো আৰক্ষী আৰু জনসাধাৰণৰ মাজত ব্যৱধান বাঢ়িছে। মই যিমানখিনি কৰিবলৈ যত্ন কৰোঁ যে সৰু ঘটনা এটাও যদি মোৰ জিলাখনত ঘটিছে আৰু সেই ঘটনাটোৱে যদি মোৰ বুকুৰ ক'ৰবাত এটা বিষ দিবলৈ যত্ন কৰিছে, তেন্তে তৎকালে মই আৰক্ষী অধীক্ষক বুলি নিজকে নাভাবি এজন আৰক্ষীৰ সাধাৰণ কৰ্মী বুলি ভাবি মই সেই ঘটনাৰ কাষলৈ যাওঁ, মানুহৰ মাজলৈ যাওঁ, মানুহক বিশ্বাস দিবলৈ যত্ন কৰোঁ যে এই ব্যৱস্থাটো কোনো কাৰণতেই দোষীয়ে সাৰি যাব নোৱাৰে আৰু তেনেকুৱা কেছত দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে মই যত্ন কৰোঁ। মই ভাবোঁ আৰক্ষী যদি পৰিশীলিত হয়, আৰক্ষী যদি মননশীল হয়, আৰক্ষীয়ে যদি গোটেই ব্যৱস্থাটোৰ সৈতে সমাজৰ ব্যৱস্থাটোৰ সৈতে কি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ জলবায়ু এটাই আমাক নিয়ন্ত্ৰণ কৰি আছে তাৰ সৈতে যদি অধ্যয়ন কৰি পেলাই জ্ঞানী হ'ব পাৰে, তেন্তে জনসাধাৰণে আৰক্ষীক কেতিয়াও বেয়া ব্যৱহাৰ নকৰে আৰু জনসাধাৰণেও আৰক্ষীৰ মাজলৈ যাব, আৰক্ষী জনসাধাৰণৰ কুটুম হ'ব। আচ্ছা, যুৱ মানসিকতা, এতিয়া উচ্ছৃংখল যুৱ মানসিকতালৈ আহোঁ। এজন আৰক্ষী বিষয়া হিচাপে আজি ধৰক যি ধৰণেৰে কৈছে আপুনি আমাৰ ইয়াত যোগদান কৰাৰ পিছত ড্ৰাগছ ইত্যাদি যিটোৱে যুৱ মানসিকতা ধ্বংস কৰি দিছে, সেই বস্তুবিলাকৰ আঁতৰাই এখন সুস্থ প্ৰগতিশীল সমাজ গঢ়াত যুৱকসকললৈ আপুনি কি আহ্বান জনাব বা তেওঁলোকৰ অভিভাৱকসকললৈ? মই নতুন প্ৰজন্মক ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দ্ৰষ্টা আৰু স্ৰষ্টা নাভিকমল প্ৰসাৰিত বিশ্বকৰ্মা বুলি জ্ঞান কৰোঁ। বিশাল পৃথিৱী নৱ প্ৰজন্মৰ মাজলৈ সকলো নহয়, এনেকুৱা কিছুমান ঘটনা ঘটাইছে যিবোৰ ঘটনাৰ দ্বাৰা ল'ৰা ছোৱালীয়ে ড্ৰাগছত আসক্ত হৈছে, ব্লু ফিল্মৰ অংশীদাৰ হৈছে আৰু তেনে ঘটনাৰ লগত জড়িত হৈ কেইবাজনো নতুন প্ৰজন্মৰ যুৱক যুৱতীৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু আমাৰ মৰিগাঁও জিলাখনত মই অহাৰ পিছৰে পৰা এনেধৰণৰ অসামাজিক কাৰ্যকলাপ, ড্ৰাগছ, মদ, জুৱা, ভাং, কানি, আফিং এইবিলাকৰ বিৰুদ্ধে এক বিদ্ৰোহ ঘোষণা কৰিছোঁ, এক যুদ্ধ ঘোষণা কৰিছোঁ আৰু সেই অনুসাৰে আমি বুজন পৰিমাণৰ মানুহক গ্ৰেপ্তাৰ কৰিছোঁ, ড্ৰাগছ ধৰিছোঁ, অসামাজিক কাৰ্যকলাপ ৰোধ কৰিবলৈ চেষ্টা কৰিছোঁ। মই অভিভাৱকসকলক এটা কথাই কওঁ যে নিজৰ ল'ৰা ছোৱালীক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। গোলকীকৰণ পৃথিৱীয়ে আনি দিয়া ভোগবাদৰ পৃথিৱীখনৰ পৰা তেওঁলোকক নিলগাই ৰখাৰ একমাত্ৰ উপায়টো যদি কৰিব পাৰে, তেন্তে আমাৰ বৈষ্ণৱ বিনয় ব্যৱস্থাই যি ধৰণৰ এটা সাংস্কৃতিক জীৱন আমাক দিছিল গুৰুসকলে, সেই ব্যৱস্থাটোৰ সৈতে আমাৰ সমাজখন সন্ধাননিকৈ চলিব পাৰিব। যদি তাকেই আমি নকৰোঁ, তেন্তে অনাগত 10-15 বছৰমানৰ পিছত আমাৰ সমাজত যিটো আমাৰ বৈষ্ণৱ বিনয়, আমাৰ যিটো সনাতন প্ৰমূল্য মানৱীয় সত্তা, এই সকলোবোৰ নাইকিয়া হৈ যাব। এটা পৰিশেষত এটা প্ৰশ্ন কৰোঁ। আপুনি দুখনকৈ বৰ উপাদেয় গ্ৰন্থ লিখি থৈ গৈছে, হাজিৰা চকীৰ পৰা বৰকলালৈ, আৰু পিছৰখনো শিখ সম্প্ৰদায় লৈ পেলাই অসমত। এতিয়া কপিলী আৰু হাৰিয়া সভ্যতাৰ ওপৰত আপুনি অলপ অধ্যয়ন কৰি আছিলে নীৰৱে নীৰৱে, মই জানো। সেই সম্পৰ্কে আপোনাৰ ভৱিষ্যত পৰিকল্পনাটো কি? কাৰণ এইটো অবিভক্ত নগাঁও জিলা, মানে মধ্য অসমৰ এইটো এটা বৰ বিশাল বিষয়, যিটো বিষয়ে আপুনি অধ্যয়ন কৰি আছে, আৰু ভৱিষ্যতে
সেইটো কেনেকৈ আপুনি প্ৰতিস্থাপন কৰিব তাৰ সম্পৰ্কে মই অকণমান জানিব বিচাৰিলোঁ। গ্ৰন্থখনৰ কামত মানে মই বিশেষকৈ অসমীয়া শিখসকলৰ যি বসতি প্ৰধান চাপৰমুখ আছে, লংকা আছে, বৰকোলা আছে, পাঞ্জাৱৰ পৰা যিসকল শিখ সৈন্য আহিছিল, এই শিখ সৈন্যসকলে কছাৰী আৰু আহোম ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰি কছাৰী ৰজাৰ বিৰুদ্ধে আহোম ৰজাৰ হৈ যুদ্ধ কৰিছিল আৰু তেওঁলোকে এবাৰ পলাই গৈ পেলাই কপিলী নদীৰ সিটো পাৰে অৰ্থাৎ চাংচুকী আদি অঞ্চলত তেওঁলোকে থিতাপি লৈছিল। তাত তেওঁলোকে বৰটোপো এৰি থৈ আহিছিল কছাৰী ৰজাৰ ভয়ত। গতিকে কপিলী এটা সাংঘাতিক ধৰণৰ চৰিত্ৰ আছে আৰু সমগ্ৰ নগাঁও জিলাত কপিলীয়ে উজ্জীৱিত কৰি ৰাখিছে। ইয়াৰ নেপকো যিটো প্ৰজেক্ট আছে, এই নেপকো প্ৰজেক্টৰ যিটো মেঘালয়ৰ পৰা কপিলী বৈ অহাৰ যিটো ৰূপ, এই ৰূপটোৱে সমগ্ৰ নগাঁও জিলাখনক, মৰিগাঁও জিলাখনক শস্য চামলা কৰি ৰাখিছে। ইয়াৰ দুয়োপাৰে দুই উপত্যকাত বসবাস কৰা বিভিন্ন জনগোষ্ঠী, ডিমাচা, লালুং, কাৰ্বি, অসমীয়া আমাৰ কোচ, কলিতা, কেওট, এই বৰ্ণাঢ্য জনগোষ্ঠীসমূহৰ যিটো লোকাচাৰ, যিটো লোককলা, তেওঁলোকৰ সাংস্কৃতিক জীৱন কপিলীয়ে নিয়ন্ত্ৰণ কৰিছে। কপিলীৰ সাৰুৱাৰ মাটিত সেইবোৰ ঠন ধৰি উঠিছে। সেইবোৰৰ বৰ্ণনা বিশ্লেষণ আছে। জাগি ভকত গাঁৱৰ ওচৰত শ্ৰীমন্ত শংকৰ গুৰুৰ অনন্য বাদ্যযন্ত্ৰ খোলটো তাতে নিৰ্মাণ হৈছিল। এই খোলৰ নিৰ্মাণৰ গোটেই প্ৰসংগটো কপিলীয়ে বহন কৰি আছে। হাৰিয়াৰ পাৰত তিৱা জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, ডিমাচা জনগোষ্ঠী, তেওঁলোকৰ লোককলা, লোক উৎসৱ, এইবিলাক মোৰ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিবলৈ যত্ন কৰা হৈছে। লগে লগে যত্ন কৰা হৈছে যে ৰাজনৈতিক ভণ্ডামিত এই জনগোষ্ঠীসমূহৰ জীৱন কেনেকৈ বিকলাংগ হৈছে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই জনগোষ্ঠীসমূহে কেনেদৰে ভূমিকা পালন কৰিছে আৰু কেনেকৈ শ্বহীদ হৈছে, আৰু তেওঁলোকৰ আজিৰ অৱস্থাত, তেওঁলোকৰ পৰিয়ালৰ আজিৰ অৱস্থাৰ যিটো দুখজনক ছবি এই গ্ৰন্থখনে সামৰি লৈছে। এই গ্ৰন্থখনৰ বুকুত কপিলী কেৱল নদী হৈ থকা নাই, হাৰিয়া কেৱল নদী হৈ থকা নাই, কপিলী আৰু হাৰিয়াই মুমূৰ্ষু মানুহৰ যাতনাক আজিও সাংস্কৃতিক ৰূপে যে বহন কৰি আছে, সেই কথাটোক প্ৰতিপন্ন কৰিবৰ কাৰণে এই গ্ৰন্থখন মই লিখি আছোঁ। আৰু এই গ্ৰন্থখনে মই ভাবোঁ যে ইয়াত অসংখ্য নদী, অসমৰ যিমান নদী আছে, নদীবিলাকৰ নাম, নদীবিলাকৰ বৰ্ণনা, আৰু সেই নদীবিলাকৰ বৰ্ণনাৰ সৈতে আমাৰ সভ্যতা সংস্কৃতিয়ে কেনেকৈ গতিশীল ৰূপ পাই আছে তাকো মই তাত সন্নিৱিষ্ট কৰিবলৈ যত্ন কৰিছোঁ। আপোনাৰ উদ্দেশ্য সফল হওক। আজি আপুনি অসম আৰক্ষী দিৱসত আপোনাৰ ওচৰলৈ আহি এইখন সময় আমাক দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভগৱানে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন দান কৰক, যাতে অসমীয়াৰ ভাষা সংস্কৃতিৰ মানে এই বৃহৎ হেৰিটোলৈ আপুনি অৰিহণা আগবঢ়াব পাৰে আৰু আপুনি আগবাঢ়ি যাব পাৰে, এই কামনা কৰি আজিলৈ উঠিছোঁ। নমস্কাৰ।